নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা। 3 আগষ্টৰ পৰিৱৰ্তে 1 আগষ্টৰ পৰাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু এইবাৰ 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 2500 টকাকৈ। অসমৰ 4খন জিলাৰ হিতাধিকাৰীয়ে লাভ কৰিব এই বৰ্ধিত অৰুণোদয় আঁচনিৰ ধন। অসমৰ কোন কোন জিলাৰ হিতাধিকাৰীয়ে আৰু কিয় এই বৰ্ধিত ধন লাভ কৰিব চাওঁ আহক। 1 আগষ্টৰ পৰাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ ভাল খবৰ। 3 আগষ্টৰ পৰিৱৰ্তে 1 আগষ্টৰ পৰাই লাভ কৰিব এই ধন। অসমৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ হিতাধিকাৰীৰ বাবে বিশেষ ভাল খবৰ। এই 4খন জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 2500 টকাকৈ ধন। বান পৰিস্থিতিৰ বাবে এই ডাঙৰ সিদ্ধান্ত অসম চৰকাৰৰ। আৰু এই 4 জিলাৰ বান পৰিস্থিতিৰ প্ৰতিটো পৰিয়ালে অৰ্থাৎ বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালে লাভ কৰিব 15,000কৈ টকাৰ বান সাহায্য। অৰ্থাৎ এই 4খন জিলাৰ পৰিয়ালে লাভ কৰিব সৰ্বমুঠ 17,500 টকাকৈ। ফেচবুক লাইভ যোগে এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, শ্ৰীভূমি জিলা সত্ৰ আদালতৰ ঐতিহাসিক ৰায়দান। ভাতৃ হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান ককায়েক আৰু বৌয়েকক। সুফিয়ান আহমেদ আৰু তেওঁৰ পত্নী হাছিনা বেগমক আজীৱন কাৰাবাসৰ নিৰ্দেশ আদালতৰ। শ্ৰীভূমি জিলা সত্ৰ ন্যায়ালয়ৰ আদালতে দিলে এই ৰায়দান। উল্লেখযোগ্য যে দোকান ঘৰ বনোৱাক লৈ লগা মাৰপিটত প্ৰাণ গৈছিল সুলেমান আহমেদ নামৰ লোকজনৰ। আৰু এই গোচৰ সংক্ৰান্তত এতিয়া ককায়েক আৰু বৌয়েকক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছে আদালতে। পৰৱৰ্তী খবৰ, বিপদৰ সময়ত অসমৰ বানাক্ৰান্তৰ কাষত ভাইজান ছলমান খান। উজনি অসমৰ বন্যাৰ্তলৈ ছলমান খানৰ সাহায্যৰ পেকেজ। ছলমান খানৰ সমাজসেৱী সংস্থা বিং হিউমেনৰ জৰিয়তে বৃহৎ পদক্ষেপ। উজনি অসমৰ বন্যাৰ্তলৈ ছলমান খানৰ বিশেষ সাহায্যৰ পেকেজ। ছলমান খানৰ সমাজসেৱী সংস্থা বিং হিউমেনৰ জৰিয়তে বৃহৎ পদক্ষেপ। গুৱাহাটীৰ পৰা প্ৰথম অৱস্থাত ৰেডি টু ইট খাদ্য লৈ যোৱা হ'ব উজনি অসমলৈ। কেইবাটাও পৰ্যায়ত অসমৰ বানাক্ৰান্তক সাহায্য দিব বিং হিউমেনে। দ্বিতীয় পৰ্যায়ত যোগান ধৰা হ'ব দৰৱ, চেনিটাৰী পেডকে ধৰি বিভিন্ন সামগ্ৰী। আৰু লগতে ক্ষতিগ্ৰস্ত বিদ্যালয়, চিকিৎসালয়ৰ নিৰ্মাণত সহায় কৰিব এই সংস্থাটোৱে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, E20 পেট্ৰলৰ ক্ষেত্ৰত দায়বদ্ধ নহয় কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী। E20 নীতি কাৰ্যকৰী কৰিছিল পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে। পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে প্ৰৱৰ্তন কৰা নাছিল E20 নীতি। আৰু এই দাবীৰে এইবাৰ বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। পৰৱৰ্তী খবৰ, উজনি অসমৰ বানপীড়িত ঋণ গ্ৰাহকৰ বাবে বিশেষ EMI ৰেহাই আঁচনি ঘোষণা। অসম সমবায় এপেক্স বেংকৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ঋণ গ্ৰাহকসকলক সাময়িক সকাহ। মৰেটৰিয়াম সুবিধাৰ অধীনত আগন্তুক 6 মাহলৈ কেৱল সুতৰ ধন পৰিশোধ কৰিলেই হ'ব গ্ৰাহকসকলে। এই সময়ছোৱাত ঋণৰ মূলধনৰ কিস্তি অৰ্থাৎ EMI পৰিশোধ স্থগিত থাকিব। বান পৰিস্থিতিৰ বাবে আৰ্থিক অসুবিধাত পৰা ঋণ গ্ৰাহকসকলে লাভ কৰিব এই বিশেষ সুবিধা। বানপীড়িত লোকসকলক সকাহ দিয়াৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। সামাজিক মাধ্যম যোগে এই কথা জনাই বিধায়ক বিশ্বজিৎ ফুকনে। পৰৱৰ্তী খবৰ, পবিতৰা অভয়াৰণ্যত পুনৰ এটা মৃত গড় উদ্ধাৰ। হাডুক বিলত উদ্ধাৰ হৈছে প্ৰাপ্তবয়স্ক গড়টোৰ মৃতদেহ। অক্ষত অৱস্থাত আছে মতা গড়টোৰ খৰ্গ। বাৰ্ধক্যজনিত কাৰণত গড়টোৰ মৃত্যুৰ সন্দেহ। আৰু অভয়াৰণ্য কৰ্তৃপক্ষই উদ্ধাৰ কৰিছে গড়টোৰ খৰ্গ। পৰৱৰ্তী খবৰ,
অসমৰ বানপানীত মৃত্যু হোৱা লোকৰ পৰিয়ালে লাভ কৰিব মুঠ 9 লাখকৈ টকাৰ আৰ্থিক সাহায্য। লগতে বানত মৃত্যু হোৱা লোকৰ বাধ্যতামূলক নহয় পোষ্টমৰ্টেম ৰিপৰ্ট। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বানত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। মুঠ 9 লাখ টকাকৈ আৰ্থিক সাহায্য লাভ কৰিব মৃতকৰ পৰিয়ালৰ লোকে। চৰকাৰে দিব 4 লাখ টকা আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিব 5 লাখকৈ টকা। আৰু লগতে বানত মৃত্যু হোৱা লোকৰ বাধ্যতামূলক নাথাকিব মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট। চক্ৰ বিষয়াই প্ৰমাণপত্ৰ লিখি দিলে প্ৰয়োজন নাই মৰণোত্তৰ পৰীক্ষাৰ। আৰু এমাহলৈকে বানত সন্ধানহীন লোকৰ পৰিয়ালে পাব চৰকাৰী সাহায্য। বানত সন্ধানহীন হোৱা লোকক ঘোষণা কৰা হ'ব মৃত বুলি, অৰ্থাৎ এমাহ ধৰি সন্ধানহীন হৈ থকা লোকক মৃত ঘোষণা কৰা হ'ব। আৰু তেনে লোকৰ পৰিয়ালেও লাভ কৰিব 9 লাখ টকাকৈ। সামাজিক মাধ্যম যোগে এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, অহা 1 আগষ্টৰ পৰা সলনি হ'ব সমগ্ৰ ভাৰতবৰ্ষৰ 4টাকৈ গুৰুত্বপূৰ্ণ নিয়ম আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ জীৱনত। 1 আগষ্টৰ পৰা কি নিয়ম সলনি হ'ব আৰু আপোনাৰ জীৱনত কেনেকুৱা প্ৰভাৱ পৰিব চাওঁ আহক। 1 আগষ্ট 2026 পৰা দেশজুৰি কাৰ্যকৰী হ'বলৈ গৈ আছে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম। নতুন মাহৰ আৰম্ভণিৰ সৈতে LPG গেছ চিলিণ্ডাৰৰ মূল্য পুনৰ নিৰ্ধাৰণ, আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমাৰ অন্ত, ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ বৈঠক আৰু তৎকাল ৰেল টিকট বুকিঙৰ নতুন ব্যৱস্থা। এই সকলোবোৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সাধাৰণ মানুহৰ দৈনন্দিন জীৱন আৰু ব্যয়ত প্ৰভাৱ পেলাব পাৰে। চাওঁ আহক 1 আগষ্টৰ পৰা কি নিয়ম সলনি হ'ব, আপোনাৰ জীৱনত কেনেকুৱা প্ৰভাৱ পৰিব। 1 নম্বৰ নিয়মটো হৈছে LPG চিলিণ্ডাৰৰ নতুন মূল্য ঘোষণা কৰা হ'ব পাৰে। প্ৰতি মাহৰ প্ৰথম দিনা তেল বিপণন কোম্পানীসমূহে ঘৰুৱা আৰু বাণিজ্যিক LPG গেছ চিলিণ্ডাৰৰ মূল্য পুনৰীক্ষণ কৰে আৰু সেই অনুসৰি 1 আগষ্টতো নতুন মূল্য ঘোষণা হোৱাৰ সম্ভাৱনা আছে। যদি মূল্য বৃদ্ধি পায় তেন্তে ৰান্ধনীঘৰৰ ব্যয় বৃদ্ধি পাব, আনহাতে মূল্য হ্ৰাস পালে কিছু সকাহ লাভ কৰিব গ্ৰাহকসকলে। 2 নম্বৰ নিয়মটো হৈছে ITR দাখিলৰ সময়সীমা শেষ। এতিয়াও যদি আপুনি 2025-26 বিত্তীয় বৰ্ষৰ আয়কৰ ৰিটাৰ্ণ চমুকৈ ITR দাখিল কৰা নাই তেন্তে এতিয়াই সাৱধান হোৱাৰ সময়। নিৰ্ধাৰিত সময়সীমা পাৰ হোৱাৰ পিছত ৰিটাৰ্ণ কৰিলে বিলম্ব, মাচুল, সুদ আৰু আন আইনী জটিলতাৰ সন্মুখীন হ'ব লাগিব পাৰে। সেয়েহে শেষ মুহূৰ্তলৈকে অপেক্ষা নকৰি সময়মতে ITR দাখিল কৰাটো বাঞ্ছনীয়। 3 নম্বৰ নিয়মটো হৈছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ RBIৰ MPC বৈঠকৰ ওপৰত সকলোৰে দৃষ্টি। 1 আগষ্টৰ পিছতে অনুষ্ঠিত হ'ব ভাৰতীয় ৰিজাৰ্ভ বেংকৰ RBI মুদ্ৰানীতি সমিতি চমুকৈ MPCৰ বৈঠক। এই বৈঠকত ৰেপো ৰেট সম্পৰ্কে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ব পাৰে। যদি ৰেপো ৰেটত পৰিৱৰ্তন কৰা হয় তেন্তে গৃহ ঋণ, বাহন ঋণ, EMI আৰু স্থায়ী আমানত FDৰ সুতৰ হাৰৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে। আৰু 4 নম্বৰ নিয়মটো হৈছে তৎকাল ৰেলৰ টিকট বুকিঙত নতুন নিয়ম। ৰেল যাত্ৰীসকলৰ বাবে 1 আগষ্টৰ পৰা তৎকাল টিকট বুকিং ব্যৱস্থাত ডাঙৰ পৰিৱৰ্তন আহিব। ভুৱা বুকিং আৰু টিকটৰ কলা বজাৰ ৰোধ কৰাৰ উদ্দেশ্যে ভাৰতীয় ৰেলৱেই নতুন নিয়ম কাৰ্যকৰী কৰিবলৈ গৈ আছে। আৰু এই নতুন নিয়ম অনুসৰি তৎকাল টিকট বুক কৰাৰ সময়ত আধাৰ ভিত্তিক পৰিচয় সত্যাপন বাধ্যতামূলক হ'ব। IRCTC একাউণ্ট আধাৰৰ সৈতে সংযোগ কৰা থাকিব লাগিব। OTPৰ জৰিয়তে পৰিচয় নিশ্চিত কৰাৰ পিছতহে তৎকাল টিকট বুক কৰিব পৰা যাব। এই ব্যৱস্থাৰ ফলত প্ৰকৃত যাত্ৰীসকলে তৎকাল টিকট লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব বুলি আশা কৰা হৈছে। 1 আগষ্ট কেৱল নতুন মাহৰ আৰম্ভণি নহয়, বৰঞ্চ বিত্তীয়, বেংকিং আৰু ৰেল যাত্ৰাৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সূচনাও। সেয়েহে অযথা অসুবিধাৰ সন্মুখীন হোৱাৰ আগতেই এই নতুন নিয়মসমূহ জানি প্ৰয়োজনীয় প্ৰস্তুতি গ্ৰহণ কৰাটো সকলোৰে বাবে লাভজনক হ'ব। পৰৱৰ্তী খবৰ, দেশত আহি আছে নতুন নিয়ম। চৰকাৰী ধন ৰাশি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ নতুন নিয়ম। 1 অফিচাৰ 1 কাৰ, অৰ্থাৎ এজন বিষয়া এজন চৰকাৰী গাড়ী। কেন্দ্ৰীয় চৰকাৰৰ কি এই নতুন নিয়ম চাওঁ আহক। কেন্দ্ৰীয় চৰকাৰে চৰকাৰী বাহনৰ ব্যৱহাৰক লৈ কঠোৰ নিয়ম প্ৰৱৰ্তন কৰিছে।
চৰকাৰী ধনৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ চৰকাৰে এজন বিষয়া এখন চৰকাৰী গাড়ী এই নতুন নীতি কাৰ্যকৰী কৰিছে। এই নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা শীৰ্ষ বিষয়াসকলে একাধিক চৰকাৰী বাহন ব্যৱহাৰ কৰিব নোৱাৰিব। আনকি কোনো বিষয়াই যদি আন কোনো মন্ত্ৰালয় বিভাগ, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বা স্বায়ত্তশাসিত সংস্থাৰ অতিৰিক্ত দায়িত্ব লাভ কৰে তেতিয়াও তেওঁক অতিৰিক্ত গাড়ী প্ৰদান কৰা নহ'ব। চৰকাৰী সম্পদৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাই হৈছে এই পদক্ষেপৰ মূল লক্ষ্য। বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ ব্যয় বিভাগে শেহতীয়াকৈ এক নিৰ্দেশনা যোগে সকলো কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগক ষ্টাফ কাৰ ব্যৱহাৰৰ এই নতুন নীতি কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ দিছে। 2022 চনৰ ছেপ্টেম্বৰ মাহত চৰকাৰী বাহনৰ ব্যৱহাৰ সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনাসমূহক অধিক শক্তিশালী কৰিবলৈ এই নতুন নিয়ম জাৰি কৰা হৈছে।